সহযোগ কৰিছে আগবঢ়োৱা হৈছে নতুন সুপাৰ স্প্লেণ্ডাৰ 125cc সুপাৰ পাৱাৰ আৰু সুপাৰ ষ্টাইলৰ সৈতে ইলেক্ট্ৰিফাইং এনাৰ্জি আল্টিমেট টেষ্ট আইনা 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 মৰমে কোন দিবিনা আচলতে কথাবোৰ এনেকুৱা নেকি সকলোৱে বুদ্ধি কৰি কাৰ্তিকক ধৰা পেলাইছে নহ'লে গৌৰীয়ে অকলে ইমান ডাঙৰ কাম এটা কৰিবলৈ কেনেকৈ সাহস পাব তাৰমানে মোৰ মানুহে মোৰ শত্ৰু ইহঁতক তেনেহ'লে এৰি দিব নোৱাৰে তুমি মোক এটা কথা কোৱাচোন তোমালোক মোৰ শত্ৰু নে মা দেউতা কি কোৱা শত্ৰু নে মা দেউতা তোৰ মাজে মাজে কি হয় অ' কাকলি মোক মোৰ উত্তৰ লাগে সকলো কথা স্পষ্ট হ'ল যেতিয়া মোক উত্তৰ লাগিবই কি ক'ব লাগে মই ভুলেই কৰোঁ বা শুদ্ধই কৰোঁ মোৰ ওপৰত এনেকুৱা প্ৰতিশোধ কিয় ল'বা আমি তোৰ ওপৰত প্ৰতিশোধ লৈছো অঁ মই নিজ ইচ্ছামতে বিয়া হৈছো কাৰণে তোমালোকে মোৰ ওপৰত প্ৰতিশোধ লৈছা চা কাকলি তই নিজে নুবুজালৈকে তোক কথা বুজাই লাভ নাই মই সেইকাৰণে তোক একো নকওঁ তই যি ভাব ভাবি থাক দেউতা মোক উত্তৰ নিদিয়াকৈ ক'ত পলাইছা তোমালোকে যেতিয়া মোক শত্ৰু বুলি ভাবিলা ময়ো আজি পৰা তোমালোকৰ শত্ৰু তই আমাৰ শত্ৰু অঁ শত্ৰু শত্ৰু হৈ কি কৰিবি আমাৰ অপকাৰ কৰিবি তোৰ ভাবিব পৰা শক্তি ইমানখিনিৰ কাৰণে আজি তোৰ এনেকুৱা এটা অৱস্থা ভাবিছিলো এতিয়াৰ পৰা সকলো ঠিক হৈ যাব কিন্তু তই যেতিয়া একো কথা ভাবিবই নোৱাৰ গতিকে এনেকুৱা এটা অৱস্থাত তই নিজে ক'ত পৰিবি তই নিজেই গম নাপাবি অঁ মোৰ যি হয় হৈ থাকক মুঠতে তোমাক মই এৰি নিদিওঁ হ'ব ফোন ৰাখক কি আচৰিত কথা নিজৰ বায়েকেই কৈ দিলে কওঁ বুলি ক'লে নে অকস্মাতে মুখৰ পৰা ওলাই গ'ল কওঁ বুলি কিয় ক'ব কেনেবাকৈ ওলাই গ'ল চাগে কাৰণ যিয়ে নহওক ইহঁতৰ ঘৰৰ ভিতৰতে যে এতিয়া এখন যুদ্ধ হ'ব মই খাটাং এই মানুহ ঘৰক সমস্যাই এৰা নিদিবই যেন পাইছোঁ তুমি মোক বুজাবলৈ চেষ্টা নকৰিবা বৌ মই যি বুজিব লগা আছে বুজি পাইছো তোমালোকে সকলোৱে মোৰ লগত ছাল খেলিলা নাই নাই কাকলি তুমি এইবোৰ কি কৈছা তোমাৰ ঠাইত মই হোৱা হ'লে ময়ো হয়তো তেনেকৈ ভাবিলো হয় তোমাৰ ভাৱটোক মই ভুল বুলি কোৱা নাই কেৱলে মিছা ভাৱ এটা লৈ মনত কষ্ট পাই থকাটো মই বিচৰা নাই লগতে আৰু এটা কথা কৈ থওঁ গৌৰীৰ এই কামটো মই পচন্দ কৰা নাই তুমি কি পচন্দৰ কথা কৈছা গৌৰী অনামিকা হৈ থকা কথাটো মই কৈছোঁ কিয় তোমালোকে এইটোৱে তাইক ছাপোৰ্ট দিছা ছাপোৰ্ট নিদিয়া নহয় কিন্তু এই কামটো কৰিবলৈ যাওঁতে ঘৰৰ সকলো মানুহকে জনাই যোৱাটো মই বিচাৰিছিলোঁ তাৰমানে মাহঁতে এইবোৰ কথা নাজানে নাই নাজানে মোৰ হ'লে অলপো বিশ্বাস হোৱা নাই তুমি বিশ্বাস নকৰিলেও মই যিটো কৈছোঁ সেইটোৱে সঁচা হয় আৰু এই কথাটোৱে ঘৰৰ মানুহক বিশ্বাস দিবলৈ গৈ আজি এই ঘটনাটো হ'ল তুমি কি ঘটনাৰ কথা কৈছা মই কাৰ্তিকৰ ঘটনাটোৰ কথা কৈছোঁ গৌৰীয়ে যদি এই কথাটো ঘৰৰ মানুহক জনাই গ'ল হয় তেনেহ'লে আজি এই ঘটনাটো নঘটিল হয় আৰু গৌৰীয়ে গায়ত্ৰী বা তই মোৰ কথা বৌ তুমি এইটো ভাল কাম নকৰিলা খুৰী আপুনি সি মানুহলৈ আহিব বুলি ভয় কৰিছে ন একেবাৰে নিশ্চিন্ত থাকক এই ক্ষেত্ৰত আপুনি চিন্তা কৰিব লগা একো কাৰণ নাই সিহঁতে সঁচাকৈ একো নকৰিবনে একো নকৰে আপোনালোকক দুৰ্বল বুলি ভাবি সি ভয় খুৱাব আহিছে সেইটো সঁচা কিন্তু সি পুলিচৰ কথা শুনি দেখা নাই কেনেকৈ নিজে ভিজা মেকুৰীৰ নিচিনা দৌৰি গুচি গ'ল গতিকে এনেকুৱা মানুহে মানুহ লৈ আহি পেলাই ঘৰত হুলস্থুল কৰাৰ কথাটো একেবাৰে মিছা কিন্তু সি যদি তোমাক অপকাৰ কৰে
নোৱাৰে ইনফেক্ট ই কাৰো একোৱেই অপকাৰ কৰিব নোৱাৰে এইবোৰ মানুহৰ স্বভাৱ মোৰ ভালকৈ জনা আছে মই দেখোন আপোনাক কৈছোৱে ইহঁতে লাজ পাইছে কাৰণেহে এইবোৰ কৰি ফুৰিছে চোৱাচোন কবিতা কেনেকুৱা অদৰকাৰী কথা এটাত আমি শাস্তি খাব লগা হৈছে আপোনালোকে অকণমান সাহস কৰক খুৰী দেখিব সকলো ঠিক হৈ গৈছে আৰে যিটো কথা আপোনালোকে সঁচাকৈ নাজানে বাৰে বাৰে কোনোবাই জোৰ কৰি থাকিলে জানো মানি ল'ব আপোনালোকে উত্তৰ নিদিয়ে কিয় কিয় বাৰু মানুহবোৰে আমাক এবাৰো বুজিবলৈ যত্ন কৰা নাই সকলো মানুহে আপোনালোকক নুবুজাকৈ থকা নাই নহয় দুই এটা মানুহ এনেকুৱা থাকেই আৰু এতিয়া সিহঁতক ভয় কৰি এনেকৈ মনে মনে বহি থাকিলে জানো হ'ব আপোনালোকে অকণমান সাহস কৰি উত্তৰ দিয়কচোন দেখিব সকলো ঠাণ্ডা হৈ গৈছে নাজানো আৰু কবিতা মানুহৰ হাতত মৰিবলৈকে জন্ম হ'লো নে জীয়াই থাকিবলৈ পাম একো নাজানো তেনেকৈ কিয় ভাবিছে খুৰী মই জানো আপোনালোকৰ লগত নাই মই আপোনালোকক কেতিয়াও মৰিবলৈ নিদিওঁ মোৰ ওপৰত বিশ্বাস ৰাখক আপোনালোকৰ হৈ যি কৰিব লাগে মই সকলোখিনি কৰিম কিন্তু আপোনালোকৰ একো অপকাৰ হ'বলৈ নিদিওঁ বন্ধ হ'ব সব স্কুল চিস্কুল সব বন্ধ হৈ যাব নালাগে তাই আমাক একো কাম কৰি দিব নালাগে একো উপকাৰ কৰি দিব নালাগে তাই আমাক ঐ তই মোক বাধা দিবলৈ চেষ্টা নকৰিবি স্কুল বন্ধ হ'ব সেইটোৱে মোৰ শেষ কথা ঠিক আছে আপোনালোকে যি কৰিম বুলি ভাবিছে কৰি থাকক কিন্তু একো ভাল কামো কৰা নাই বিচাৰ বুদ্ধি নোহোৱা মানুহৰ দৰে এইবিলাক কিয় কৰি আছে জয়ন্তদা এদিন পস্তাব কি ক'লি মই পস্তাম মই নহয় তই পস্তাবি জানি বুজি অমংগল ছপাবলৈ চেষ্টা কৰিলে এদিন তয়ে পস্তাবি বুজি পাইছ এইকাৰণে তোৰ ভালৰ কাৰণে কৈছো গুৰু মানুহক উচতাবলৈ বাদ দে মই কাকো উচতোৱা নাই তেওঁলোকে বুজি পাইছে যে আমি এটা কিমান ডাঙৰ ভুল কাম কৰিছো আমাৰ এই ভুলবোৰ আঁতৰাবৰ কাৰণে আইনা 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 মৰমে কোন দিবিনা দিবিনা আইনা 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 মৰমে কোন দিবিনা এই পাৰে হাহু এই হাঁহি বান্ধৈ তোৰ মুখত মোৰ চকু ভিজে তয়ো কান্দ মোৰে দুখত এই পাৰে হাহু সেই হাঁহি বান্ধৈ তোৰ মুখত মোৰ চকু ভিজে তয়ো কান্দ মোৰে দুখত চুলি উৰে উৰুৱাই তোৰ মোৰ ধেমালি ৰং চকু ৰঙা ৰঙা হৈ Thank you. উৰে জিলিকে খাওঁ কি কাৰণে তুমি আগৰ গৌৰীজনলৈ উভতি অহাৰ কাৰণে বৰদেউতাই ঠিকেই কৈছে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলে তেওঁ কেতিয়াও নিৰাশ নকৰে আৰু তুমি যেতিয়া অনামিকা হৈ আছিলা তেতিয়া মই ভগৱানৰ প্ৰতিটো পলতে এটাই অনুৰোধ কৰিছিলোঁ যেন তুমি আগৰ গৌৰীলৈ উভতি আহা আৰু আজি চোৱা সেইটোৱে হ'ল বহুত কষ্ট হৈছিল জানা যেতিয়া তোমাক গৌৰী বুলি জানিও অনামিকা বুলি মানি ল'ব লগা হৈছিল আৰু যি হ'ল ভালেই হ'ল এনেওতো তুমি গৌৰীজনলৈ উভতি আহিবলগীয়া হ'লেইহেঁতেন সেই ঘটনাটো যেনিবা আজিয়ে ঘটিল তোমাক এটা মই ৰিকুৱেষ্ট কৰোঁ ৰাখিবানে কি তুমি সদায় এই গৌৰীজনী হৈ থাকিবা কেতিয়াও সলনি নহ'বা গৌৰী গৌৰী তই চাগে মোক বেয়া পাই আছ কিন্তু তহঁতে ভবাৰ দৰে মই তোৰ বিষয়ে কাকলিৰ লগত একো বেয়াকৈ আলোচনা কৰা নাছিলো মই হ'ব মাত্ৰ হৈ যোৱা ঘটনাবোৰ জানো আলোচনা কৰি থাকি কিবা লাভ আছে তোমালোকে মোক ভুল বুজিছা তোমালোকৰ লগত মই সেইবিলাক কথা আলোচনা কৰিবলৈ ইয়ালৈ অহা নাই মাত্ৰ ভুলবোৰ ভাঙিবলৈহে আহিছো তই মোক বেয়া নাপাবি গৌৰী তুমি ভুল ভাবি চাব গৌৰী তেনেকুৱা ছোৱালী নহয় যে ইমান সৰু সৰু কথাত বেয়া পাব আৰু তুমিতো একো বেয়া কাম কৰা নাই এদিন নহয় এদিনটো অনামিকাই যে গৌৰী সেই কথাটো ক'বই লাগিলেহেঁতেন কিন্তু সেই দিনটো যেনিবা আজি আহিল তুমি কি সুৰত কথা কৈছা মই গম পাইছো তুমি চাগে মোক এতিয়া আমি এতিয়া সেইবোৰ কথা আলোচনা কৰি নথকাই ভাল হ'ব নেকি তুমি মোক কথাখিনি শেষ কৰিবলৈ দিয়া চৰি বৌ তোমাৰ কথা শুনি থকা মোৰ ধৈৰ্য নাই
কাৰণ মই নিজ কাণেৰে যিখিনি কথা শুনিছোঁ সেই একেখিনি কথাকে আকৌ বেলেগৰ মুখৰ পৰা শুনাটো মোৰ ধৈৰ্য নাই আৰু তুমিতো জানাই মোৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'লে মই জিতি কওঁ গতিকে মই বিচাৰোঁ যে তেনেকুৱা এটা পৰিস্থিতিলৈ নাযাওঁ তুমি গৌৰীৰ বিষয়ে বেয়াকৈ চিন্তা কৰিলোঁ গৌৰীয়ে তোমাৰ বিষয়ে কেতিয়াও বেয়াকৈ চিন্তা নকৰে গতিকে তুমি এতিয়া গায়ত্ৰী বা আপুনি গায়ত্ৰী বাক এনেকৈ ক'ব মই নালাগিছিল একো ভুল কোৱা নাই তোমাৰ লগতে যদি এইবোৰ চব গৌৰীৰ কাৰণে হৈছে মা দেউতাই কেতিয়াও এনেকুৱা কৰিব নোৱাৰে তাই মই জীৱনটো শেষ কৰি দিম মোৰ মা দেউতাক মোৰ পৰা আঁতৰাই নিছেতো তাইৰ জীৱনৰ পৰাই মই হাঁহি কাহি নিম মই কাকলি হয় কাকলি আইনা 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 মৰমে কোন দিবি না আইনা 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 মৰমে কোন দিবি না বেলেগ কথা একো নাই তুমি মন চন মাৰি আছা বুলি ভাবিহে মই তোমাক কথা এটা সুধিব ওলাইছোঁ নাই মা মন মাৰিনো কি লাভ হ'ব অঁ ময়ো তোমাক সেইটোৱে ক'ব খুজিছোঁ তুমি ইমানখিনি সাহস দেখুৱাইছা ইমানবোৰ কাম কৰিলা এতিয়া কোনো কথাতে দুৰ্বল হোৱাৰ কোনো প্ৰয়োজন নাই অনামিকা হৈ তুমি মানুহক যি বুজাব খুজিছিলা তাত তুমি ছাকচেছ যিসকলে বুজে বুজিব আৰু যিসকলে নুবুজে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি কোনো লাভ নাই আৰু মই ভাবোঁ কোনোবাই ভুল বুজিছে শুদ্ধ বুজিছে এইবিলাক চিন্তা কৰি আমি অশান্তিত থকাৰ কোনো প্ৰয়োজন নাই বহুত আৰু অশান্তিত থাকিলোঁ সুখ কি বস্তু পাহৰিয়ে গ'লোঁ এতিয়া অন্ততঃ এইবোৰ অৱস্থাৰ পৰা মই মুক্তি পাব বিচাৰোঁ কিন্তু মা কাকলি বাই যে বাদ দিয়া তাইৰ কথা অকল কাকলিয়েই নহয় আন কোনোবাই যদি প্ৰব্লেম কৰাৰ কথা ভাবিছে তেনেহ'লে সেইবিলাক মানুহ ঘৰৰ পৰা ওলাই গ'লেই হ'ল প্ৰব্লেম কৰা কোনো মানুহৰে এইখন ঘৰত স্থান নাই আগতে যেনেকৈ এই ঘৰখনৰ সুখৰ কাৰণে মই সকলো প্ৰকাৰে চেষ্টা কৰিছিলোঁ এতিয়াও ঘৰখনৰ সুখৰ কাৰণে কঠোৰতকৈও কঠোৰ হ'বলৈ বাধ্য হ'ম গতিকে মানুহবোৰে মোক কঠোৰ হ'বলৈ বাধ্য নকৰিলেই ভাল মই আহিলোঁ মানে আপোনালোকে কিবা চিন্তা কৰি আছে বুলি একো চিন্তা কৰিব নালাগে দুই এজনে উৎপাত কৰিলে একো কৰিব নোৱাৰে মানুহবোৰে সঁচাকৈয়ে বুজি পাইছেনে যিসকলে বুজিব লাগে তেওঁলোকে বুজি পাইছে দুই এজনৰ কথা বাদ দিয়ক আমি সঁচাকৈয়ে একো গম নাপাওঁ মোৰ কথা হ'ল আপোনালোকে বুজি পালেই বা নাপালেই গৌৰীয়ে যি কাম কৰিলে একো বেয়া কাম কৰা নাই মোৰ মতে মানুহবিলাকক তাই এটা ভাল শিক্ষা দিলে এদিন ময়ো গৌৰীক সিহঁতে ভবাৰ দৰে ভাবি আছিলোঁ কিন্তু আজি কিয় সকলো মানি ল'লোঁ কাৰণ মই বুজি পাইছোঁ আমি এটা অৰ্থহীন কথাত সঁচা বুলি মানি লৈছিলোঁ সঁচা কথা অনামিকাৰ পৰা যদি একো অপকাৰ নহয় তেনে গৌৰীৰ পৰা কেনেকৈ অপকাৰ হ'ব সেয়ে আমাৰ চকুৰ আগতে প্ৰমাণ দেখুৱালে তাৰ পাছতো আমি তাইক বুজি নোপোৱাটো ভুল নহ'বনে নে কি কয় ভৱানী দা মই আপুনি একো ক'ব নালাগে আমি যি বুজিব লাগে বুজি পাইছোঁ নিজৰ ওচৰতে বহুত লাজ পাইছোঁ লাজ সিহঁতেও পাইছে আৰু পাইছে কাৰণে হুলস্থুল কৰি নিজৰ লাজ ঢাকিবলৈ বিচাৰিছে আচলতে হুলস্থুল কৰি নিজৰ লাজ ঢাকিবলৈ চেষ্টা কৰাতকৈ গৌৰীৰ ওচৰতে ক্ষমা খোজাটো উচিত কথা আমি যে এটা কি ভুল ধাৰণা লৈ আছিলোঁ এই ধাৰণাবোৰ সমাজৰ কাৰণে এটা বৰ বিষ এই বৰ বিষজোপা ইয়াতে উঘালি পেলাব লাগিব যাতে কোনো কাৰণতে পুলি পখা মেলিবলৈ সুবিধা নাপায় কি কৰিছা বৌ এনেকৈ হাতত ধৰি টানি আনিলে যে মই দুখ পাম তুমি সেইটো কথাও নাজানা নেকি পাওঁ কাকলি কিন্তু যিটো কথা মই তোমাক ক'বলৈ ইয়ালৈ এনেকৈ লৈ আহিছোঁ সেই কথাটো শুনাৰ পাছত তোমাৰ মনটো যিমান কষ্ট পাব তাৰ তুলনাত এয়া একোৱেই নহয় কি কথা বৌ মাহঁতে গৌৰীক লৈ ক'ৰবাত ফুৰিবলৈ যোৱাৰ কথা কৈছে অঁ কাকলি তুমি এতিয়াই আচৰিত নহ'বা কাৰণ আচল কথাটো মই তোমাক এতিয়াও কোৱাই নাই আচলতে কি জানা কাকলি মই তোমাক কথাটো কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই যিটো কথাই মোক ইমান দুখ দিছে সেই কথাটোৱে তোমাক কিমান দুখ দিব পাৰে এবাৰ ভাবাচোন
কাৰণ তুমিতো তেওঁলোকৰ নিজৰ সন্তান। তোমাৰ লগতে যদি এইবোৰ চব গৌৰীৰ কাৰণে হৈছে। মা দেউতাই কেতিয়াও এনেকুৱা কৰিব নোৱাৰে। তাই মই জীৱনটো শেষ কৰি দিম। মোৰ মা দেউতাক মোৰ পৰা আঁতৰাই নিছেতো। তাইৰ জীৱনৰ পৰাই মই হাঁহি কাহি নিম। মই কাকলি হয়, কাকলি। আইনা 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 মৰমে কল দিবি না আইনা 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 মৰমে কল দিবি না প্লিজ বৌ, কি ক'ব? বায়েক হৈও এইবোৰ কথা কিয় কৈ আছা? মই অলপো বুজি পোৱা নাই। অঁ, গৌৰী মোৰ ভণ্টি হয় যদিও মই ভুল কথা এটা সমৰ্থন কৰোঁ কেনেকৈ? আৰু তুমিওতো মোৰ পৰ নোহোৱা। খুৰা খুৰীহঁতে ফুৰিবলৈ যোৱা আইনা 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 মৰমে কল আইনা সহযোগ কৰিলে। আগবঢ়োৱা হৈছে নতুন ছুপাৰ স্প্লেণ্ডাৰ 125cc ছুপাৰ পাৱাৰ আৰু ছুপাৰ ষ্টাইলৰ সৈতে। ইলেক্ট্ৰিফাইং এনাৰ্জি আল্টিমেট টেষ্ট।